সাংস্কৃতিক মহাসভা অসম যোৰহাট জিলা সমিতিৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনখনি আৰু বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিৰ আতিথ্যত প্ৰয়াত কুলাই মেধি স্মৃতি ক্ষেত্ৰত দ্বিতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও জিলাৰ মুখপত্ৰ লোকৰঞ্জন আৰু মানিক চন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে সমাজকৰ্মী প্ৰতাপ শইকীয়াক উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিয়ে আদৰ্শ উদ্যোগী যুৱ সংগঠক বঁটা প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক কেইবাটাও বঁটা প্ৰদান কৰে। ইফালে অধিৱেশনৰ লগত সংগতি ৰাখি নিশালৈ আমন্ত্ৰিত অতিথি মহিলা শিল্পীসকলৰ দ্বাৰা বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ নাটকৰ ভাওনা প্ৰদৰ্শিত কৰা হয়। মই দিলীপ বৰা, উত্তৰ পশ্চিম যোৰহাট সাংস্কৃতিক মহাসভা অসমৰ ভোগালী আঞ্চলিক সমিতিৰ সভাপতি। আমি এইবাৰ আমাৰ উত্তৰ পশ্চিম যোৰহাট ভোগালী আঞ্চলিক সমিতিয়ে যোৰহাট জিলা পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনভাগি অনুষ্ঠিত কৰিবৰ কাৰণে আমি এটা দায়িত্ব ল'লোঁ আৰু এলেংমৰা প্ৰয়াত কুলাই মেধি স্মৃতি ক্ষেত্ৰতে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছে। আজি দ্বিতীয় দিনৰ আজি আমি পুৱা বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰি এতিয়া মুকলি সভা অনুষ্ঠিত হৈ আছে আৰু মুকলি সভাত আমি আঞ্চলিক সমিতিয়ে এটা বিশেষ কাম এবাৰ কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ যে আমাৰ টিয়ক সমষ্টিৰ এগৰাকী উদ্যোগী যুৱ সংগঠক শ্ৰীযুত প্ৰতাপ শইকীয়া ডাঙৰীয়াক আমি এটা উদ্যোগী যুৱ বঁটা প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত ল'লোঁ। আজি তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতক আমি সেই বঁটাটি প্ৰদান কৰিম। উপৰিও এই অঞ্চলৰ দুগৰাকী কৃতি শিক্ষক তেখেতসকলক আমি দুখনি মানপত্ৰৰ সৈতে সম্বৰ্ধনা জনাবলৈ সিদ্ধান্ত লৈছোঁ আৰু দুগৰাকী আটাইতকৈ এটা ডাঙৰ কাম আমি হাতত লৈছোঁ বুলি ভাবিছোঁ। আমি দুগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষয়িত্ৰী যাৰ ইতিমধ্যে চাকৰিৰ অৱসৰ পাব হ'ল। গোটেই জীৱনটো শিক্ষকতাৰ নাম লৈ তেওঁলোকে অৱসৰলৈ যাবগৈ। আমি তেখেতলোক দুগৰাকীক আজি দুটা মানপত্ৰৰ সৈতে তেখেতসকলক আমি সম্বৰ্ধনা জনাম। উপৰিও আমাৰ উত্তৰ পশ্চিম অঞ্চলৰ প্ৰথমগৰাকী ডক্টৰ ডিগ্ৰীধাৰী ডক্টৰ প্ৰশান্ত হাজৰিকা ডাঙৰীয়াক আমি এখনি আজি মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিম। তাৰ উপৰিও কেইবাগৰাকীও এই অঞ্চলৰ দেখাত সৰু সৰু কাম কৰা তেনেকুৱা লোকসকলক আমি উলিয়াই আনিবলৈ এবাৰ যত্ন কৰিছোঁ। আমাৰ এটা এগৰাকী মেকানিক আছিলে, যিগৰাকী মেকানিকে ইয়াত ৰাস্তা পদূলি নহওঁতে জীপ গাড়ী চলাইছিলে। তেতিয়াৰ পৰা তেওঁ জীপ গাড়ী বাছ চলাই জীৱিকা নিৰ্বাহ কৰাৰ উপৰিও তেওঁ এনে এজন কোনো স্থানতে প্ৰশিক্ষণ নোলোৱাকৈ এনে এগৰাকী মেকানিক। তেওঁ ৰেডিঅ' বা অন্যান্য যিকোনো গাড়ী ডিজেল হওক পেট্ৰল হওক সকলো গাড়ী তেওঁ ভাল কৰিব পাৰে। তেওঁক এটা আমি আজি সন্মান প্ৰদৰ্শন কৰিম। উপৰিও আমাৰ ইয়াত ভাস্কৰ্য শিল্পী এজন আছে, যিজনে কাঠৰ পৰা সিংহাসনকে আদি কৰি বিভিন্ন মূৰ্তি তৈয়াৰ কৰি আছে। তেখেতকো আমি ইয়াতে আজি চিনাক্তকৰণ কৰিম। উপৰিও আমাৰ এই অঞ্চলৰ কেইবাগৰাকীও অঞ্চলৰ বিশেষ কামত আগবাঢ়ি থকা লোক, যেনে আমাৰ ইয়াত ডাকঘৰ প্ৰথম হৈছিলে, সেই ডাকঘৰৰ যিগৰাকী পোষ্টমাষ্টাৰ আছিলে তেখেতক আজি এটা আমি সম্বৰ্ধনা আৰু মানপত্ৰ দিম। এইদৰে আজিৰ দিনৰ কাৰ্যসূচী জিলাৰ সকলো বিষয়ববীয়া আৰু মূলৰ বিষয়ববীয়া উপস্থিত হৈ মুকলি সভা হৈ সন্ধিয়া 8 বজাৰ লগে লগে আমি মহিলাসকলৰ দ্বাৰা পুনৰ এখন আজি ভাওনা অনুষ্ঠিত কৰিম। ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ। মহিলাসকলৰ দ্বাৰা কৰাইছোঁ। যোৱা ৰাতিও আমি মহিলাসকলৰ দ্বাৰা এখন উন্নত মানদণ্ডৰ ভাওনা আমি ইয়াতে প্ৰদৰ্শন কৰিলোঁ। যিখন ভাওনা আমাৰ ইয়াতে আমি নতুনকৈ মহিলা আৰু যুৱতীসকলক শিকাই কৰিছিলোঁ। এখন উন্নত মানদণ্ডৰ ভাওনা হৈছে। আজিখনো ভাওনা অতিশয় সুন্দৰ হ'ব। গতিকে আমি সংস্কৃতি জগতলৈ আমাৰ এই অঞ্চলৰ পৰা
যেনেকৈ বুটলি দিব পাৰোঁ সংস্কৃতিৰ পোহাৰ এখন আমি বুটলি দিবলৈ যত্ন কৰিছোঁ এয়া আমাৰ কল্পনা ধন্যবাদ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও